বিভিন্ন ফলমূলৰ নাৰ্চাৰী স্থাপন কৰি স্বাৱলম্বী হোৱা গোলাঘাটৰ এজন উদ্যমী যুৱক। চৰকাৰী চাকৰি যে জীৱিকাৰ একমাত্ৰ পথ নহয়, সেই কথা প্ৰমাণ কৰি দেখুৱাইছে গোলাঘাট জিলাৰ খুমটাইৰ সাউতলীৰ নতুন মাটি অঞ্চলৰ এজন সুশিক্ষিত উদ্যমী যুৱকে। নাৰ্চাৰীৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে এই অঞ্চলৰ বাসিন্দা মোবাৰক আলীয়ে। কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয়, তেওঁ আনকো কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰি অঞ্চলটোৰ অৰ্থনীতিলৈ এক বিশেষ অৱদান আগবঢ়াইছে। 2021 চনৰ COVID-19 মহামাৰীৰ সময়ত দেশজুৰি লকডাউন চলি থকা সময়ছোৱাত বহু মানুহে যেতিয়া নিজৰ জীৱিকাৰ পথ হেৰুৱাইছিল, তেনে সময়তে মোবাৰক আলীয়ে এই ভিন্ন চিন্তা চৰ্চা কৰিছিল। তেওঁ আৰু তেওঁৰ এগৰাকী বন্ধুৱে মিলি নিজৰ বাৰীত প্ৰায় 1.5 বিঘা মাটিত এখন আধুনিক পদ্ধতিৰে নাৰ্চাৰী স্থাপন কৰাৰ পৰিকল্পনা কৰে। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে তেওঁলোকে এই পৰিকল্পনা বাস্তৱায়িত কৰে। বৰ্তমান মোবাৰক আলীৰ নাৰ্চাৰীখন এক সমৃদ্ধ উদ্ভিদৰ ভঁৰাললৈ পৰিণত হৈছে। নাৰ্চাৰীখনত বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ পুলি, ৰঙীন ফুলৰ উদ্ভিদ, মূল্যৱান ঔষধি উদ্ভিদ, কেইবা প্ৰজাতিৰো দুৰ্লভ অৰ্কিড আৰু বিলুপ্তপ্ৰায় স্থানীয় উদ্ভিদ সংৰক্ষণ কৰা হৈছে। এই নাৰ্চাৰীখনে কেৱল বাণিজ্যিক উদ্দেশ্যই সেৱা আগবঢ়োৱা নহয়, বৰঞ্চ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিলুপ্তপ্ৰায় উদ্ভিদসমূহ সংৰক্ষণ কৰি তেওঁ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰতো বিশেষ অৱদান আগবঢ়াইছে। মোবাৰক আলীৰ শৈক্ষিক অৰ্হতাও তেওঁৰ সফলতাৰ আন এক উল্লেখযোগ্য দিশ। তেওঁ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰিও আইনৰ শিক্ষাৰে শিক্ষিত। উচ্চ শিক্ষা লাভ কৰাৰ পাছতো তেওঁ চাকৰিৰ পিছত নগৈ কৃষিভিত্তিক উদ্যোগক বাছি ল'লে। এই সিদ্ধান্তই প্ৰমাণ কৰে যে শিক্ষা আৰু কৃষিৰ সংমিশ্ৰণে কিদৰে সফলতাৰ নতুন পথ সৃষ্টি কৰিব পাৰে। নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে পৰিচালনা কৰা এই নাৰ্চাৰীখনে বৰ্তমান কেইবাগৰাকীও ব্যক্তিক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে। স্থানীয় যুৱক যুৱতীসকলে এই নাৰ্চাৰীত কাম কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিছে। এইদৰে মোবাৰক আলীয়ে কেৱল নিজৰ পৰিয়ালৰ বাবেই নহয়, অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ বাবেও যথেষ্ট পৰিমাণে অৱদান আগবঢ়াইছে। মোবাৰক আলীৰ এই সফলতাৰ কাহিনীয়ে আজি গোলাঘাট জিলাৰ লগতে সমগ্ৰ অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ জীৱন সংগ্ৰামে এই কথা প্ৰমাণ কৰে যে সঠিক পৰিকল্পনা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰি। চৰকাৰী চাকৰিৰ বাহিৰেও স্বাৱলম্বী হোৱাৰ অসংখ্য সুযোগ আছে। সেই কথা তেওঁ নিজৰ জীৱনেৰে প্ৰমাণ কৰিছে। মোবাৰক আলীৰ দৰে উদ্যমী যুৱকসকলে অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিব বুলি সাধাৰণ লোকেও আশা প্ৰকাশ কৰে। পাব, জবা পাব, মানে হাইব্ৰিড এইবিলাক। তাৰ পৰা পাব ইন্দ্ৰমালতী পাব, ছিজন ফ্লাৱাৰ ভিতৰত। তাৰ পৰা পাব আপুনি নাজিৰ পাব, পিটনিয়া পাব, মানে এইবিলাক বিভিন্ন ধৰণৰ পাব। আৰু যিবিলাক ধৰ স্থায়ী একেবাৰে পাইন চাইন ধৰি এইবিলাক চব পাব বাৰু। এইবিলাক মানে তেতিয়া আমি আচলতে হলঠেকত পৰা নিচিনা হৈছিলেগৈ যেতিয়া কৰোণা আহিছিলে, মানে কেনি ওলাই কৰিও যাব নোৱাৰিছিলোঁ। তেতিয়া আমি ভাবিলোঁ যে এনেকুৱাকৈ এটা কৰি থাকোঁ, কৰিলে কিবা এটা হ'বগৈ, সেইটোকে ভাবি আমি আগবাঢ়িছিলোঁ। এতিয়া আমাৰ অৱস্থাও ইমান এটা ভাল নাছিলে, মানে বহুত কষ্টত কৰিছিলোঁ। আমি ল'ৰা ছোৱালী পোহপাল দি আছোঁ, তাৰ লগতে আমাৰ 2জন কৰ্মচাৰী থাকে, তেখেতলোকৰো ঘৰ চলে। 2021 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত মানে আমাৰ এটাই অভিজ্ঞতা আছিল, আমি চাহ পুলি বনাব জানো। চাহ পুলি বনোৱাৰ আৰম্ভ কৰিছিলোঁ। তাৰ পৰা আস্তে আস্তে বাঢ়ি দেখিলোঁ যে নহয়, এই ব্যৱসায়টো এটা লাভজনক ব্যৱসায়। সেই অনুপাতে এই ব্যৱসায়টোত সোমাই গৈ এতিয়া আমি বিভিন্ন প্ৰজাতিৰ গছ পুলি, যেনে কাঠৰ চেগুন লাগে, তিতা চেপা লাগে, শাল লাগে, এতিয়া খুব চলি থকা মেহকনি লাগে, আমাৰ ওচৰত পাই যাব। ফলৰ পুলি পাই যাব, গ্ৰাফটিং ফলৰ পুলি, যেনেকৈ ধৰি লওক এইবছৰ ৰুলোঁ, অহা বছৰ আপোনাক ফল লাগে, তেনেধৰণৰো ফলৰ পুলি পাই যাব আমাৰ ওচৰত। আৰু আমি এতিয়া ফুলৰ পুলিও কৰিবলৈ আৰম্ভ কৰিছোঁ, ফুলৰো আমি কৰি আছোঁ। আৰু এই ধৰণে আমি এটা কথা ক'ব বিচাৰিছোঁ, মানুহবিলাক আজিকালি মানে এলেহুৱা হৈ গৈছে। এলেহুৱা নহয়, কৰ্মমুখী হোৱাৰ যে মানে নিজে চেষ্টা কৰিব লাগে, এই কথাটো আমি এটা মানে অসমবাসী ৰাইজক জনাব বিচাৰিম। মানে কৰোণা সময়ত এনেকুৱা হৈ গৈছিল যে আমি একেবাৰে অচল হৈ গৈছিলোঁ, মানে অচল, পইচাটোৰ গোটেইটো অচল আৰু একো নাই আৰু। তেতিয়া আমি
সামান্যতম আমি মানে বোলে আমি 40,000 চাহ পুলি বনোৱাৰ এটা পৰিকল্পনা কৰি দুই বন্ধুৱে আমি ষ্টাৰ্ট কৰিছিলোঁ নিজে। তেতিয়া কোনো কৰ্মচাৰী নাছিল, আমি দুই বন্ধুৱে নিজে হাতে কামে লাগি আৰম্ভ কৰিছিলোঁ আৰু আজি এই পৰিৱেশ পাইছোঁহি।